নমস্কাৰ, কি খবৰ? ভালে আছে নিশ্চয়? মোৰ ভালেই। আজি বিষয়টো লৈ আহিছোঁ বিউটিচিয়ান কোৰ্চৰ D10 D10 কি বস্তু। আপোনালোকে যদি বিউটিচিয়ান শিকি আছে তেওঁলোকেতো জনা উচিতে আমি স্কিনত D10টো কেনেকৈ কৰোঁ, আৰু যিসকলে কাষ্টমাৰ হয় তেওঁলোকক যদি পাৰ্লাৰ লাইচেঞ্চ কৰি দিলে যে আপুনি D10 কৰাই লওক, আপুনি জনা দৰকাৰ যে D10টো আপোনাৰ স্কিনত আপুনি কৰিব কি নাই, হয়নে নহয়? মই এইটো D10 ব্যৱহাৰ কৰি আছোঁ পাৰ্লাৰত। D10 বুলি ক'লে বহুতে বুজি নাপায়, তো মই চিম্পুলকৈ বুজাই দিছোঁ। যদি আপোনাৰ ৰ'দত ঠাণ্ডা দিন হওক গৰম দিন হওক, ৰ'দত যদি খুব বেছি পুৰি যায়, একদম বেয়া হৈ যায়, এনেকৈ আধা আধা যদি আমি য'ত পিন্ধোঁ এইকণ বগা হৈ যায়, ক'লা হৈ যায় ন, য'ত পিম্পলছ হৈছে পিম্পলছটো ভাল হৈ যায়, কিন্তু দাগ সমূহ আপুনি থাকি গৈ যায় আৰু এনেকুৱা বেয়া হৈ যায় স্কিনটো। ইয়াত কোচ খাই যায়, ইয়াত কোচ খাই যায়, হয়নে নহয়? বা বয়সৰ এটা চাপ পৰি যায়, তেতিয়াহ'লে আপুনি একদম কম বাজেটত আপুনি D10 কৰাব পাৰে। D10টো ফেচিয়েলৰ মাজতো আমি দিওঁ, কিন্তু আপুনি অকলেও আহি অকলেও সেইটো D10টো কৰাব পাৰে, নহ'লে ফেচিয়েলৰ মাজতো ল'ব পাৰে। অকলে D10টো কৰালে আপোনাৰ 3 ষ্টেপ থাকিব। প্ৰথমটো টনাৰ চাফা কৰি ল'ব লাগিব, ছেকেণ্ড ক্লিনজিং কৰিম, তাৰপিছত আমি ক্ৰীমটো ভাল এটা ব্ৰেণ্ডৰ ক্ৰীম ব্যৱহাৰ কৰিম। ক্ৰীমটো শুকোৱাৰ পিছত আমি তাত মাছাজ কৰিম। মাছাজ কৰি আমি মুচি দিম। মুচাৰ পিছত ভাল এটা মইশ্চাৰাইজাৰ ক্ৰীম আপুনি লগাই ক্লাইণ্টক ডান হৈ যাব। সেইকাৰণে মই আজি বিষয়বস্তু লৈ আহিছোঁ। এনেকুৱা আপুনি ফোন এটা আহিছে কোৱা টিপছসমূহ পাই থাকিবৰ কাৰণে মোৰ পেজটো আজিয়ে ফ'ল' কৰি ল'ব, আৰু বিউটিচিয়ানৰ বিষয়ে কিবা যদি সুধিব বিচাৰে মোক সুধিব পাৰে। মই আকৌ এটা ভিডিঅ' লৈ আকৌ আহিম দেই। নমস্কাৰ।